এটা ইম্পৰ্টেণ্ট প্ৰশ্ন বুলিয়ে ক'ব লাগিব যদি x স্কুৱেৰ প্লাছ bx প্লাছ c বহুপদটোৰ শূন্য দুটা আলফা আৰু বিটা হয় দেখুৱা যে cx স্কুৱেৰ মাইনাছ b স্কুৱেৰ প্লাছ 2c ইনটু x প্লাছ c বহুপদটোৰ এটা শূন্য আলফা বাই বিটা এটা শূন্য আলফা বাই বিটা মানে বহুপদৰ শূন্য যে px ৰ শূন্য 3 হলে কি আছিলে p3 ইকুৱেল টু 0 তাৰ মানে x ৰ ঠাইত আলফা বাই বিটা বহুৱালে আমি যদি 0 পাওঁ তেতিয়ালে শূন্য হয় নহলে নহয় তাৰ কাৰণে আমাক কি দিছে এই বহুপদটোৰ শূন্য দুটা আলফা আৰু বিটা বুলি দিছে যে x স্কয়াৰ সমাধানত আমি কি কৰিম x স্কয়াৰ প্লাছ bx প্লাছ c বহুপদৰ শূন্য দুটা আলফা আৰু বিটা এতেকে আলফা প্লাছ বিটা ইকুৱেল কি মাইনাছ b বাই a গতিকে মাইনাছ b to মাইনাছ b হ'ব আৰু a to কি আছে 1 তাৰ মানে ইকুৱেল টু হল মাইনাছ b আৰু আলফা বিটা ইকুৱেল টু কি c বাই a c কিমান আছে c আছে আৰু a আছে 1 গতিকে এটো হৈ গল c তাৰ মানে শূন্যৰ সমষ্টি হল মাইনাছ b শূন্যৰ গুণফল অৰ্থাৎ আলফা প্লাছ বিটা মাইনাছ b পালো আলফা বিটা ইকুৱেল টু c পালো আকৌ আমাক কৈছিল যে আলফা বাই বিটা এই বহুপদটোৰ এটা শূন্য আমি নৱম শ্ৰেণীতে পাইছিলো যদি 3px ৰ এটা শূন্য হয় তেতিয়ালে p3 ইকুৱেল টু 0 গতিকে যদি আলফা বাই বিটা px cx স্কয়াৰ মাইনাছ b স্কয়াৰ মাইনাছ 2c হোল ইনটু x প্লাছ c এটা শূন্য হয় তেন্তে এটো ইকুৱেল টু 0 এতিয়া আমি এই বহুপদটোত x ৰ ঠাইত ইয়াৰ মান বহুৱাই চাও কি হয় এতিয়া আমি কি কৰিলো এই যে cx স্কয়াৰ আছে x ৰ ঠাইত আমি এটো যেহেতু শূন্য বুলি কৈছে আলফা বাই বিটা হোল স্কয়াৰ লিখিলো x ৰ ঠাইত এটো বহুৱালো তাৰ পিছত আমি ইয়াতে 1 আৰু 2 ৰ পৰা 1 আৰু 2 কি আছিল এই ওপৰৰ দুটা নাম্বাৰিং আগতে কৰা নাছিল এতিয়া কৰি দিলো এই দুটা আলফা প্লাছ বিটা মানে হল মাইনাছ b আলফা বিটা মানে হল c গতিকে c ইকুৱেল টু আলফা বিটা আৰু এটো কি হৈ গল আলফা স্কয়াৰ বিটা স্কয়াৰ মাইনাছ b স্কয়াৰ মানে কি আছিল মাইনাছ b মানে হল আলফা প্লাছ বিটা স্কয়াৰ কৰিলে তো মাইনাছ এনেও প্লাছ হ'ব সেইকাৰণে এটো আলফা প্লাছ বিটা স্কয়াৰ লিখিলো মাইনাছ 2c c মানে আছিল আমাৰ আলফা বিটা এটা আলফা বিটা বহুৱালো আৰু এটা আলফা বাই বিটা প্লাছ আলফা বিটা এটো আমি ক্যালকুলেশন কৰিম কৰি কেনে শূন্য হয় না নহয় আমি চাম এতিয়া এটো আলফা আৰু এই আলফা স্কয়াৰ মিলি হল আলফা কিউব ইয়াতে এটা বিটা তলত দুটা বিটা আছে এটা বিটা কাটা গৈ বিটা থাকিল a প্লাছ b হোল স্কয়াৰ আলফা স্কয়াৰ প্লাছ বিটা স্কয়াৰ প্লাছ 2 আলফা বিটা আৰু এই মাইনাছ 2 আলফা বিটাটো নিলিখিলো ইয়াতে মাইনাছ 2 আলফা বিটা এটো লিখা নহল গতিকে এটো আৰু এটো কাটা যাব আৰু এই আলফা বিটাটো হল এইটো আৰু এইটো আলফা বিটা এতিয়া আমি যদি ব্র্যাকেট খুলিলে কি হ'ব এটো হল আলফা কিউব বাই বিটা মাইনাছ আলফা স্কয়াৰ মাইনাছ বিটা স্কয়াৰ এই দুটাটো কাটাই গল না এটো প্লাসে ৰাখো এই বাহিৰত এটো পূৰণ হৈ আছে না ইনটু আলফা বাই বিটা প্লাস আলফা বিটা এতিয়া সৰল কৰিলে কি হ'ব এটো হৈ গল আলফা কিউব বাই বিটা এটো লগত এটো পূৰণ কৰিলে কিমান হ'ব মাইনাছ আলফা কিউব বাই বিটা আৰু এটো প্লাসে মাইনাসে মাইনাছ আলফা বিটা হ'ব নাই বি এটা বিটা থাকিব বিটা ইনটু আলফা আলফা বিটা প্লাস আলফা বিটা গতিকে এইটো আৰু এইটো কাটা গল এইটো আৰু এইটো কাটা গল গৈ কেনে 0 হল নাই 0 হল ইকুৱেল টু 0 হল নাই এই গুটেখিনি কাটা গৈ ইকুৱেল টু 0 থাকিল এতেকে আলফা বাই বিটা এইটো কি আছিল cx স্কয়াৰ মাইনাছ b স্কয়াৰ মাইনাছ 2c ইনটু x প্লাছ c এটা শূন্য দেখুৱা হল